নগাঁও চিকিৎসা মহাবিদ্যালয়ত যি এক আজব নিয়ম প্ৰৱৰ্তন কৰা হৈছিল ইউপিআইৰ জৰিয়তে সকলো যি ট্ৰানজেকশ্যন কৰা হৈছিল সেই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত শনিবাৰৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আমি নিউজ 18ৰ আমি জৰিয়তে আমি ৰাইজৰ মাজত যি সমস্যা উদ্ভৱ হৈছিল আমি জনাবলৈ চেষ্টা কৰিছিলোঁ যে বহু লোকৰ অনলাইন ট্ৰানজেকশ্যন নাথাকে বহু লোকৰ বেংকত একাউণ্টে নাথাকে বহু দুখীয়া ৰোগী আহে যিসকলে ইউপিআই নোহোৱাৰ ফলত ইয়াত তেওঁলোকে চিকিৎসা কৰিব পৰা নাছিলে আৰু নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এই নিয়ম বৰ্তমান বন্ধ কৰা হৈছে নিউজ 18ৰ বাতৰিৰ যি প্ৰতিক্ৰিয়া স্বৰূপে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও চিকিৎসা মহাবিদ্যালয়ত সোমবাৰৰ দিনটোৰ পৰা পুনৰ যি নগদ ধনৰ লেনদেন ইয়াত বৰ্তমান ইয়াত কৰিবলৈ দিয়া হৈছে ইয়াত যিসকল ৰোগীয়ে দুখীয়া ৰোগীয়ে তেওঁলোকে ইয়াত চিকিৎসা কৰিবলৈ আহে তেওঁলোকে নগদো কেছ কাউণ্টাৰত দিব পাৰিব আৰু ইউপিআই লগতে ইউপিআই ব্যৱস্থা কৰা হৈছে কিন্তু আমি ইউপিআই ব্যৱস্থা কৰাৰ কোনো আপত্তি নাছিলে যিসকলৰ ইউপিআই থাকে তেওঁলোকে ইউপিআই দিব পাৰে কিন্তু যথেষ্ট সংখ্যক ৰোগীৰে কিন্তু বা ইউপিআই নাথাকে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এখন মেডিকেল কলেজ বা চৰকাৰী চিকিৎসালয়লৈ সাধাৰণতে দুখীয়া শ্ৰেণীৰ লোক আহে কাৰণ তেওঁলোকে চৰকাৰী সুবিধা ল'ব বিচাৰে চৰকাৰী যি চিকিৎসা তেওঁলোকে কৰিব বিচাৰে কাৰণ যিহেতু বাহিৰত যিটো ব্যক্তিগত খণ্ডত বহুত বৰ্তমান যথেষ্ট বেছি খৰচ কৰিব লাগে গতিকে তেওঁলোকে সদায় চৰকাৰী চিকিৎসালয়ৰ ওচৰলৈ আহে আৰু নিউজ 18ৰ বাতৰি আমি নিউজ 18 সেয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিলোঁ কাৰণ বহু লোকে আমাক অভিযোগ দিছিলে নগাঁৱৰ বহু লোকে যে ইউপিআই ট্ৰানজেকশ্যন কৰাৰ ফলত তেওঁলোকে ইয়াত আহি পেলাই মেডিকেল কলেজত আহি তেওঁলোকে ইউপিআই নথকাৰ ফলতে ইয়াৰ পৰা ঘূৰি যাবলগীয়া হৈছিলে আৰু এই বাতৰি যি আজব নিয়ম সেই আজব নিয়ম সন্দৰ্ভত নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও মেডিকেল কলেজৰ কৰ্তৃপক্ষই পুনৰ ইয়াত নগদ ধনৰ যি লেনদেন সেয়া বৰ্তমান আৰম্ভ কৰিছে আৰু যিসকল ৰোগীৰ ইউপিআই নাথাকে তেওঁলোকে ইয়াত বৰ্তমান কেছ কাউণ্টাৰত নগদভাৱে বিল পৰিশোধ কৰিব পাৰিব আৰু কিন্তু আমি সেই বাতৰি সম্প্ৰচাৰ কৰিলোঁ আৰু সেয়া ইতিমধ্যে সেই বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে সেয়া কৰ্তৃপক্ষই কৰিছে কিন্তু লগতে আমি পুনৰ কিছুমান দৃশ্যাংশ দেখুৱাইছোঁ এয়া চাওক আমি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত আছোঁ এই সময় আৰ্য এখন পলিক্লিনিকেই হওক বা বিভিন্ন ধৰণৰ সমগ্ৰ এই যি নিউজ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এখন ভাস্কৰ ডায়েগনষ্টিক ৰিচাৰ্চ চেণ্টাৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ সকলো পৰীক্ষা হোৱাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে ইয়াত সন্মুখত বৰ্তমান শাৰী শাৰী লেবৰেটৰী খোলা হৈছে ব্যক্তিগত লেবৰেটৰী আৰু বিভিন্ন যি অভিযোগ আছে যে লেবৰেটৰীৰ সময়ত যিসমূহ টেষ্ট নহয় সেই যি ভিতৰত যি বহু যি বিনামূলীয়া পৰীক্ষা নকৰি ইয়াত তেওঁলোকক কৰিবলৈ পঠিওৱা হয় এই বিষয় সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কেতিয়া গুৰুত্ব দিব এই লেবৰেটৰীসমূহলৈ ইয়াত চিকিৎসকে চোৱাৰ পিছত কিয় টেষ্ট কৰিবলৈ যায় চিকিৎসা মহাবিদ্যালয়ৰ সকলো অত্যাধুনিক সা সঁজুলি থকাৰ পিছতো কিহৰ বাবে এই লেবৰেটৰীসমূহত বৰ্তমান ৰোগীক পঠিওৱা হয় এই বিষয়সমূহত কেতিয়া তদন্ত কৰিব সেয়া বৰ্তমান প্ৰশ্নৰ বিষয় কিন্তু এটা কথা ক'ব লাগিব যে নিউজ 18ৰ বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে নগাঁও চিকিৎসা মহাবিদ্যালয়ত কেৱল মাত্ৰ যি ইউপিআই লেনদেন কৰাৰ যি নিয়ম বান্ধি দিছিলে সেই নিয়ম বৰ্তমান বন্ধ কৰা হৈছে আৰু বৰ্তমান নগদ ধনৰ লেনদেন প্ৰযোজ্য কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ